নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণ আৰু আপোনালোকে মোৰ লগত চাই আছে JNKD নিজৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আজি মোৰ সৈতে আছে এগৰাকী ব্যক্তি। এনে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তি বৰ্তমান সময়লৈকে প্ৰায় 12টাতকৈও অধিক বঁটা আৰু সন্মানেৰে সন্মানিত হৈছে। এগৰাকী যুৱ সমাজকৰ্মী, এগৰাকী প্ৰাক্তন ৰাজনৈতিক কৰ্মী আৰু বৰ্তমান সময়ত এগৰাকী সমাজকৰ্মী হিচাপে তেখেতে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। ঘৰৰ একদম নিম্ন স্তৰৰ পৰা বৰ্তমান সময়ত নানান ঘাত প্ৰতিঘাত সংঘাত সংঘৰ্ষৰ মাজেৰে এটি সন্মান, এটি পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ অইন কোনো নহয়, কামৰূপ ৰঙিয়াৰ মৰাণজনা ভৈৰা নিবাসী শ্ৰী পৰেশ দাস। আমি স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানটোলৈকে। আপোনাৰ পৰিচয়টো যদি আপুনি নিজে দিয়ে দৰ্শকৰ কাৰণে বেছি ভাল হ'ব। নমস্কাৰ, মোৰ নাম শ্ৰী পৰেশ দাস। মোৰ দেউতাৰ নাম মণিৰাম দাস, মাৰ নাম গিৰিবালা দাস আৰু মোৰ গাঁও ভৈয়াৰা, ডাকঘৰ মৰাণজনা, থানা ৰঙিয়া, জিলা কামৰূপ অসম। জীৱন আগবাঢ়িবলৈ হ'লে ঘাত প্ৰতিঘাত সংঘাত থাকে। আপোনালোকৰ শৈশৱ, আপোনালোকৰ ঘৰৰ পৰিৱেশ কেনেকুৱা আছে? মোৰ বিষয়ে ক'বলৈ গ'লে বহুত কঠিন। মই এটি বহুত গৰীব পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ। এনেকুৱা এটা পৰিয়াল যি গাঁৱৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ গৰীব পৰিয়াল। গৰীব মানে আমাৰ কিছুমান কথা থাকে, আগত মানুহৰ কৰ্মস্থলী কম আছিলে, তাৰে চেতনাত পৰি আমাৰ দেউতাও অলপ কৰ্মত এলেহুৱা আছিলে। তেনেস্থলত মোৰ আকৌ ভাই ভনী আমি 4জনী আছিলোঁ। সৰু ভাইজন বহুত সোনকালে ঢুকালে, 12 বছৰ বয়সতে ঢুকালে। নাটকৰ কিবা ৰিহাৰ্চেল কৰি থাকোঁতে মণিৰাম দেৱানৰ কিবা ফাঁচি দিয়া এটা ৰোল লৈছিলে। সেইটো তেওঁ বাৰীৰ পিছফালে নিজে এক্টিং কৰি থাকোঁতে সঁচাই ফাঁচ লাগি থাকিলে। সন্ধিয়া সময় কোনেও গম নাপালে। পিছত তেওঁ সেই তাত ফাঁচ লাগি তেওঁ ঢুকি থাকিলে। অতিকৈ এটা মৰ্মান্তিক আৰু দুখকৰ ঘটনা। তাৰপিছত কেনেদৰে চম্ভালিলে সেই ঘটনাটো? তাৰপিছত এইটো উপায় নাই আৰু গুচি গ'ল, এনেকৈ গ'ল। তাৰপিছত মোৰ পৰিয়ালৰ ডাঙৰ ল'ৰা হিচাপে দেউতা, যিটো মই কৈছোঁৱে অলপ কামত এলেহুৱা মানুহ, ঘৰখনৰ দায়িত্ব মই 10-12 বছৰ, আজি ক'বলৈ গ'লে মানুহে আচৰিত মানিব, মই 10-12 বছৰ বয়সতে ঘৰৰ দায়িত্ব লৈছোঁ। কাৰণ কিয় ল'ব লগা আছিল, মোৰ ভণ্টি ভাইটি লঘনে থাকিব লগা আছিল। তাৰে যতনত মই স্কুলত গৈছিলোঁ, বহুত কষ্ট কৰি স্কুলত গৈছিলোঁ। তাৰ কাৰণে মই উচ্চ শিক্ষিত হ'ব নোৱাৰিলোঁ। মই পঢ়িব নোৱাৰি নহয়, মই ক্লাছত এতিয়াও মোৰ আছে স্কুলত কিছুমান বিষয়ত, ছাবজেক্টত মই সৰ্বাধিক নম্বৰ পাই মই বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। আৰু পঢ়িবলৈ ইমান সুযোগ নাপালোঁ। হয়তো হৈ গ'ল আৰু হোৱাটো এইটো মই ভাবি থকা নাই। নাথাকিলেও ঘৰৰ দায়িত্ব লৈ মই প্ৰথমতে এই জীৱনত চলি থকা অৱস্থাতে মই ফুটবলত বহুত ভাল এজন খেলুৱৈ আছিলোঁ। সেই অঞ্চলত, ৰঙিয়া অঞ্চলত মোৰ নিচিনা ষ্ট্ৰাইকাৰ হয়তো নাছিলে। মই অসমৰ ছিনিয়ৰ টীমৰ স্কুলৰ, হাইস্কুলৰ অল অসমৰ ভিত্তিত খেলিছিলোঁ। বিভিন্ন অসমৰ হৈ খেলি আমি চেম্পিয়নো হৈছিলোঁ আমাৰ স্কুলৰ, হাইস্কুলৰ পৰা। তাৰপিছত খেলি থাকিলে আমাৰ ঘৰখন নচলা হ'ল। আগত জানেই, আমাৰ আগতে মানুহে এইবোৰ সহায় নাছিলে। আজিকালি খেলিবলৈ, প্ৰতিভা বিকাশ কৰিবলৈ আজিকালি সমাজে মানুহক বহুত সহায় কৰে। এখন ঘৰ চলিবলৈ হ'লে এটা উপাৰ্জন লাগে। সেই উপাৰ্জনটো কি আছিল আপোনাৰ? উপাৰ্জনটো মানে এনেকুৱা, ময়ো কিছু কাম কৰোঁ, এনেকুৱা মানুহৰ ঘৰত গৈ কাম কৰিব লগা হয়। তাৰপিছত আমি কিবা বিনিময় আনি আমি হাত খৰচ বা ঘৰ চলাৰ ব্যৱস্থা কৰোঁ। তাৰে মই স্কুলতো যাওঁ। তাৰে পিছত গৈ মই ক'লোঁ খেলাও খেলিলোঁ, খেলাৰ পৰাও একো নাপাওঁ যিহেতু। তাৰপিছত মই অলপ লাহেকৈ ৰাজনীতিত ভৰি দি কিছু মানে এই নিজৰ জীৱনটো চলাৰ কাৰণে কিছু অলপ ৰাস্তা ওলালোঁ। ৰাস্তা মানে এই বহুত ৰাজনীতিক দলত বহুত মানুহ মোক বহুত মৰমৰ কাৰণে বহুত মানুহে সহায় কৰি মোৰ ঘৰখন ৰাজনীতিকভাৱেই চলি গৈছিল। আৰু মোৰ ৰাজনীতিক গুৰু আছিল থানেশ্বৰ বড়োদেৱ। তেওঁ অসমৰ ভিতৰতে এজন ব্যতিক্ৰমী ব্যক্তি, যিজন ব্যক্তি নিজৰ কথা নাভাবাকৈ গুচি গ'ল। আৰু মই তেখেতৰ চৰিত্ৰটো মোৰ গাত চুই গ'ল যেন, ৰৈ গ'ল যেন মোৰ অনুভৱ হয়। কাৰণ মই নিজৰ ঘৰৰ কথা বা নিজৰ যে কিবা কৰিব লাগে মই আজিলৈকে নাভাবোঁ। আৰু যিহেতু মই ইমান গৰীব পৰিয়ালৰ পৰা আহি আজি ইমান সমাজ পাইছোঁ, আজি অসম গণ পৰিষদৰ, ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সদস্যৰ দায়িত্ব পাইছিলোঁ। তাৰে পিছত তাত আমি
10 বছৰমান যুৱ পৰিষদ থাকিলোঁ। তাৰে পিছত অসম গণ পৰিষদ দলৰ আমাৰ ৰঙিয়াত প্ৰতিনিধি বড়ো ছাৰ যেতিয়া বয়স হ'ল, তেতিয়া দলৰ দায়িত্বটো সীমিত হ'ল। হোৱাৰ পিছত দলটো চলিবলৈ অসুবিধা হ'ল, আমাৰো চলিব অসুবিধা হ'ল। তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ অসমত যেতিয়া চৰকাৰ থাকিল, আমাৰ বিধায়ক যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হ'ল, তেখেতে মোক বিজেপি দলত আনিলে, আনি মোক ৰাজ্যিক সদস্যৰ দায়িত্ব দিছিল অভিষেক মৰ্চাৰ। তাত মই 5 বছৰ কাল ৰাজ্যিক সদস্যৰ দায়িত্ব। এটা দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমা, ৰাজনৈতিক এই ক্ষেত্ৰখনত কিমান সফল পৰেশ দাস? মই ৰাজনীতিক দলীয়ভাৱে বহুত সফল, কিন্তু মোৰ এটা ৰাজনীতিক মোৰ এটা মাইনাছ পইণ্ট আছে। মোৰ আৰ্থিক যিটো আমাৰ কি এইটো যিটো আমাৰ হেৰি শক্তি, মানে বলিষ্ঠ শক্তি, মানে টকা পইচাত বহুত ধনেশ্বৰে সহিতে মোৰ সেইখিনি মোৰ নাছিল কাৰণে মই ৰাজনীতিত বেছি ওপৰলৈ যাব নোৱাৰিলোঁ। আৰু ৰাজনীতিত এটা কথা থাকে, নিজৰ মাজতে সদায় ডাউনত ৰাখিব বিচাৰে। এইটো ৰাজনীতিত প্ৰতিযোগিতা হয়, কাৰণ কোনো কাকো উঠি যাব নিদিয়ে। তেনেস্থলত মই বিফল হোৱা যেন অনুভৱ কৰি মই ভাবিছিলোঁ ৰাজনীতিটো আমাৰ কাৰণে একচেপ্ট নহয়। বৰ্তমান ৰাজনীতিত আছেনে নাই? মই ৰাজনীতিক দলত বৰ্তমান নাই, কোনো ৰাজনীতিক দলত। এগৰাকী সমাজকৰ্মী হিচাপে পৰেশ দাসে বৰ্তমান সময়ত কি কামত ব্যস্ত হৈ আছে? মই বৰ্তমান হেল্পিং হেণ্ড সংস্থাৰ, আজি সমগ্ৰ অসমত সকলোৱে জানে, হেল্পিং হেণ্ড সংস্থাৰ সচিবৰ দায়িত্ব পালন কৰি আছোঁ। অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ দায়িত্বত আছোঁ। তাৰপিছত আপোনালোকৰ লক্ষীকান্ত সাংস্কৃতিক মহাবিদ্যালয়ৰ উপদেষ্টা দায়িত্বতো আছোঁ। তাৰ পিছত আমাৰ JNKD নিউজৰ লগতো অলপ জড়িত হৈ আছোঁ। তেনেকৈ সমাজৰ কাম কৰি আছোঁ। আৰু লগতে অলপ দিনৰ আগতে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগতো মই অন্তৰ্ভুক্তি হৈছোঁ। তাতে মই কিছু দায়িত্ব দিছে, সেইখিনি পালন কৰি গৈ আছোঁ। সেইখিনিয়ে নিশ্চয়কৈ পৰেশ দাস সৰুকালৰে পৰা তেখেতে নিজৰ পৰিয়ালৰ আৰ্থিক দৈন্যতাকো নেওচি নিজৰ কৰ্মপথেৰে উপাৰ্জনমুখী এটি যাত্ৰা আৰম্ভ কৰিছে। অৰ্থাৎ এটা জীৱনক আগুৱাই নিবৰ কাৰণে যিখিনি কৰিবলগীয়া কাম তেখেতে হয়তো নকৰাকৈ নাই। কিন্তু আজি পৰেশ দাসক আমি JNKD নিউজৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত এইকাৰণে বহাইছোঁ, তেখেত আজি প্ৰায় 6-7 বছৰৰ পৰা সামাজিক কৰ্মত নিয়োজিত হৈ আছে। বিশেষকৈ হেল্পিং হেণ্ড সংস্থাৰ যোগেদি বিভিন্ন ধৰণৰ অঞ্চলবিলাকত গৈ আৰ্থ দুৰ্গতসকলৰ সহায় কৰি আহিছে। আৰু এনে ক্ষেত্ৰত আজি সমাজে তেখেতক বিশেষভাৱে কিছুমান স্বীকৃতি প্ৰদান কৰিছে। আৰু যোৱাকালি বিগত দিনটোত নেপকাছৰ দৰে এটি অনুষ্ঠান, স্বেচ্ছাসেৱী অনুষ্ঠানে তেখেতক যুৱ সমাজ ৰত্ন বঁটাৰে সন্মানিত কৰিছে। আৰু সেই অনুষ্ঠানটিৰ পৰা তেখেতে বাহিৰে আজি JNKD নিউজৰ মজিয়াত তেখেতৰ এই সাক্ষাৎকাৰটো ওলাই আছে। এগৰাকী সমাজকৰ্মী হিচাপে যেতিয়া সামাজিক কাজ কামবিলাকত ৰত হোৱা যায় বা সামাজিক কাম কাজবিলাক কৰিবলৈ যোৱা যায়, কেনেদৰে পৰিচালনা কৰে অনুষ্ঠানবোৰ, কেনেদৰে চলে? আমি সামাজিক অনুষ্ঠান চলাই নিবলৈ আমাৰ কাৰণে এতিয়া বহুত সহজ হৈ পৰিছে। কাৰণ আমি বহুত মানুহৰ মাজত সোমাই গৈছোঁ, অন্তৰত সোমাই গৈছোঁ। আমি যিখিনি কাম কৰিছোঁ আমাৰ সৈতে সকলোকে আমি দিবলৈ প্ৰয়াস কৰোঁ বা কৰি গৈছোঁ। সেইটো কাৰণে আমাক কিছুমান মানুহ এনেকুৱা মানুহ আছে সমাজৰ কাম কৰিবলৈ ৰৈ আছে, কিন্তু তেখেতসকলৰ সময় নাই বা অনুষ্ঠানটোৰ লগত জড়িত হ'ব একদম সময় দিব নোৱাৰে। আমাৰ জৰিয়তে বহুত আমাৰ এই টকা পইচা থকা মানুহে গুৱাহাটী অল অসম য'তে নহওক, আমাৰ দিল্লীৰ পৰাও আমাৰ সংযোগ আছে। কাৰণ আমি বানপানীত আজি 3 বছৰ 4 বছৰ আগত যিটো বানপানী সমগ্ৰ অসমত, তাতে আমি যিখিনি কৰিছোঁ আমাৰ নিজৰ পকেটৰ পইচাৰে কৰিব লগা হোৱা নাই। আমি 7-8টা আমি শিবিৰত আমি খাদ্য আমি দিবলৈ সক্ষম হৈছিলোঁ। নাই বুলি 3 ট্ৰাকমান আমাৰ বস্ত্ৰ আমি বিভিন্ন অঞ্চলত আমি বিতৰণ কৰিব পাৰিছোঁ। সেইখিনি আমাৰ কাৰণে সহজ হৈ গৈছে। আৰু এয়াই নহয়, আমি আৰু সমাজৰ লগত যিহেতু মই উদ্দেশ্যটো কৈছোঁৱে, আমি যিহেতু ইমান গৰীব পৰিয়ালৰ পৰা এইখিনি পাইছোঁ, মই জীৱনত সকলোখিনি পোৱা বুলি ভাবি লৈছোঁ। কাৰণ বেলেগে মোৰ কি হয় নাজানো, মই এইখিনি জীৱনত মই যথেষ্ট বুলি ভাবি আৰু মই সমাজৰ কাম কৰিবলৈ আগবাঢ়ি যাওঁ। আপুনি এতিয়ালৈকে সমাজৰ পৰা বহুতকেইটা বঁটা, বহুতকেইটা সন্মান সম্বৰ্ধনা লাভ কৰিবলৈ সক্ষম হয়। আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যেতিয়া হয়, নিজৰ গ্ৰাম্য অঞ্চলতে হওক অথবা নিজৰ জিলাৰ বাহিৰতে হওক, তেনেকৈ আপুনি বহুত সন্মান লাভ কৰিছে। এই সন্মান যেতিয়া লাভ কৰা যায়, মনত কেনেধৰণৰ এটা অনুভৱ আহে?
সন্মান মানে বস্তুতে আমি যে কিবা কাম কৰিছোঁ তাৰে এটা ফলস্বৰূপে যে কিবা এটা কৰিলে যে কিবা এটা পায়, আমি কিখিনি কৰিছোঁ আজি হয়তো নেপকাচ বুলি নহয়, বিভিন্ন নৱজাগৰণ বহুত বিভিন্ন আছে, তেখেতসকলে আমাক নিশ্চয় ফ'ল' কৰিছে আমি কি কৰি আছোঁ আৰু আমি কি কৰি আছোঁ। আমাক নিউজত বা আজিকালি মিডিয়াৰ যুগ, আমি কি কৰি আছোঁ সদায় ফেচবুকৰ জৰিয়তে হওক, ইউটিউবৰ জৰিয়তে হওক, সদায় আমাৰ অনুষ্ঠানবোৰ প্ৰচাৰ হৈ গৈ আছে। আৰু আমি দৈনিক আমি এদিনো বহি নাথাকোঁ, থাকিবলৈ আমি নাভাবোঁ। আমাৰ সেইকাৰণে আমাৰ আজিকালি মিডিয়াৰ যুগ কাৰণে আমাৰ অনুষ্ঠান এই চলাই নিয়াত বহুত ভাল হৈ পৰিছে। কালি আপুনি এটি সন্মান লাভ কৰিলে, নেপকাচে সেই সন্মান আপোনাক জ্যোতিষ চিত্ৰকৰণৰ ষ্টুডিঅ' প্ৰেক্ষাগৃহত আপোনাক প্ৰদান কৰিলে। কি আছিলে সেই বঁটাটো? সেইটো 9 সংখ্যক ডক্টৰ ভূপেন হাজৰিকা, ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱৰ স্মৃতিত নেপকাচে বিভিন্ন অনুষ্ঠানৰ জৰিয়তে তেখেতৰ এই ভূপেন হাজৰিকাদেৱৰ বিভিন্ন মানে গীত সংগীতৰ অনুষ্ঠান ৰূপায়ণ কৰিছে। তাৰে অসম সুন্দৰী প্ৰতিযোগিতাও তেওঁ সফল পৰিচালনা কৰিছে। তাৰে মাজতে অসমৰ বিভিন্ন জনক তেখেতসকলে ভূপেন হাজৰিকাদেৱৰ এই নামকৰণ কৰি ভাৰত ৰত্ন বঁটা শিতানত ৰাখি মোক অসমৰ যুৱ সমাজ ৰত্নৰ বঁটা মোক দিলে আৰু তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ দৰে এজন ব্যক্তিক ভূপেন হাজৰিকাদেৱৰ আজি অসমৰ সাংস্কৃতিক জগতৰ মহাপুৰুষ ৰূপে আমি জ্ঞান কৰোঁ। অসম শিল্পী সমাজৰ মহাপুৰুষ ক্ষেত্ৰ ভূপেন হাজৰিকাদেৱৰ লগত সংগতি ৰাখি আজি যি যুৱ সমাজ ৰত্ন বঁটা মোক প্ৰদান কৰিলে, মোক আৰু জীৱনত একো নালাগে বুলি ভাবোঁ। সেইখিনি মোৰ জীৱনৰ উত্তম উপহাৰ হিচাপে মই গণ্য কৰোঁ। নিশ্চয়কৈ ইয়াত জীৱনৰ খুব উত্তম উপহাৰেই পায়। কাম কৰিলে ফল পায়, আৰু কাম কৰাৰ ফলশ্ৰুতিত যেতিয়া কোনোবা এটা অনুষ্ঠান প্ৰতিষ্ঠান বা সমাজ সংগঠনে সন্মান এটা মাতিলৈ প্ৰদান কৰে, ইয়াতকৈ জীৱনৰ ডাঙৰ স্বীকৃতি বোধহয় আন একো নালাগে। টকা পইচা নাথাকিলেও মানুহে যে মনেৰে ধনী হ'ব পাৰে, মানুহে যে সামাজিক কাজকৰ্মৰেও সমাজৰ পৰা সামাজিক কৰ্মৰ ফলশ্ৰুতি হিচাপে সন্মান সম্বৰ্ধনা পাব পাৰে, ইয়াৰ এটা উৎকৃষ্ট উদাহৰণ শ্ৰী পৰেশ দাস। তেখেতৰ ঘৰখনলৈ মই নিজেও গৈছিলোঁ, মাজে সময়ে যোৱা যায়। নিজৰ ৰাজনৈতিক কেৰিয়াৰত তেখেতে নিজাকৈ ঘৰ এটাও সাজিব নোৱাৰিলে। সামাজিক ক্ষেত্ৰখনত কাম কৰিতো একেবাৰেই নোৱাৰি। আপোনালোকে জানে যে সামাজিক কামৰ মাজত কেৱল সন্মান আৰু স্বীকৃতিটোৱে পোৱা যায়, তাৰ বাহিৰে টকা পইচাৰে আমি ধনৱান হ'ব নোৱাৰোঁ। যদি তেনেকৈ কোনোবা ভাবিছে তেনেহ'লে এইটো তেওঁৰ দৃষ্টিভংগী, কিন্তু সামাজিকভাৱে ব্যস্ত হৈ থকা মানুহবিলাক সাধাৰণতে নিশ্চয়। আৰু কথা এষাৰ আছে যে আনৰ কাৰণে কৰা মানুহবিলাকৰ নিজৰ কাৰণে একোৱেই নাথাকে। তেখেতসকলে ত্যাগ আৰু সমৰ্পণৰ মাজেৰে কামবোৰ কৰি যায়। ইয়াতে যিটো সুখ আৰু শান্তি বা আত্মসন্তুষ্টি পোৱা যায়, ইয়াতে আন তেখেতসকলৰ একোৱেই হয়তো পাবলগীয়া নাথাকে। আৰু ঠিক তেনেধৰণে কাম কৰি গৈছে, আৰু তাৰ ফলশ্ৰুতিত আজি সমাজে তেখেতক বিভিন্ন ধৰণৰ উপাধিও প্ৰদান কৰিছে। যুৱ সমাজকৰ্মী, যুৱ সমাজ ৰত্ন বঁটা, বিশিষ্ট সমাজকৰ্মী বঁটা, যুৱ ৰত্ন, এনেধৰণৰ উপাধিবিলাক কৰ্মৰ পৰা যি ফল সেয়া আজি তেওঁ পাবলৈ সক্ষম হৈছে। এই কথাটো আমি ক'ব পাৰি যে আপুনি যি কামেই নকৰক লাগিলে সেয়া যদি আপুনি খুব আন্তৰিকতাৰে কৰে আৰু খুব ত্যাগ আৰু সমৰ্পণ মনোভাৱেৰে কৰে, তাত আপুনি ফল পাবই। আৰু সেই ফল কোনোবাই নহয় কোনোবাই আপুনি কৰা কৰ্মবিলাক চাই আছে, তেওঁলোকে মাতিলে আপোনাক প্ৰদান কৰিব। সঁচাকৈ গৌৰৱ বোধ কৰোঁ। আজি পৰেশ দাস মোৰ লগত প্ৰত্যক্ষভাৱে প্ৰায় 6-7 বছৰৰ এই যাত্ৰাত তেখেতে সহযোগী হৈ আছে। আৰু যিখিনি এতিয়ালৈকে তেওঁ পাইছোঁ, আৰ্থিকভাৱে তেখেতে ধনী নহ'লেও কিন্তু মানসিকভাৱে বা এটি সহায়কপূৰ্ণ মনেৰে তেওঁ খুবেই ধনী। তেওঁক আপুনি যেতিয়াই বিচাৰে, যি মুহূৰ্তত বিচাৰে, তেখেতে নিজে আহিব, সময়ত উপস্থিত হ'ব আৰু কাম কাজখিনি সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰে। তো আজি মই নিজেও খুব গৌৰৱ অনুভৱ কৰিছোঁ। আৰু JNKD নিউজৰ এগৰাকী সহায়ক হিচাপেও তেখেতে কাম কৰিছে। গতিকে JNKD নিউজৰ পৰিয়ালখনৰ পৰা আমি আপোনাক অভিনন্দন জনাইছোঁ। আৰু হেল্পিং হেণ্ড সংস্থাৰ যোগেদি যিখিনি কাম কৰি থকা হৈছে, এই কামবিলাক আপোনালোকে অনাগত দিনলৈকে কৰি থাকক। শুভেচ্ছা শুভকামনা থাকিব। সমাজৰ ফালৰ পৰা যেতিয়া আমি কিবা এটা সন্মান বা কিবা এটা বঁটা লাভ কৰোঁ, আচলতে আমাৰ সমাজখনৰ প্ৰতি আৰু অধিক দায়িত্ব বাঢ়ে। আৰু এই দায়িত্ববোধক আমি সন্মুখত ৰাখি আমি যেতিয়া কামবিলাক কৰিবলৈ যাওঁ, তেতিয়াহ'লে এই কামবিলাকত নিখুঁততা এটা ধৰি ৰখাটো খুবেই প্ৰয়োজন। আৰু কাম কৰিলে নেতিবাচক আৰু সকাৰাত্মক
তো দুই ধৰণৰে আমি মতামত লাভ কৰোঁ। গতিকে আমি সদায় পজিটিভ বা যিটো গঠনমূলক সকাৰাত্মক দৃষ্টিভংগী আমি পাওঁ সেইটোক লৈ আমি আগবাঢ়িব লাগে। আপুনি এনেদৰে আগবাঢ়ি থাকক। আমাৰ ফালৰ পৰা আপোনালোকে শুভকামনা আৰু শুভেচ্ছা থাকিল। সকলোৰে শেষত কি আহ্বান জনাব ৰাইজক, সমাজৰ প্ৰতি কেনেধৰণে আপোনাক সহায় কৰাটো আপুনি বিচাৰে? ৰাইজক কি আহ্বান জনাম? ৰাইজে আজিৰ ৰাইজ সমাজে সকলোবোৰ জ্ঞাত, কিন্তু নিজে আজিৰ সমাজত ইমান শিক্ষিত মানুহ আছে, মই দেখি মই আচৰিত হওঁ। ইমান টকা পইচা থকা মানুহ আছে, ইমান জানেও, কিন্তু সমাজৰ হকে বহুত মানে সময় দিব টান পায় বা ৰাইজক নিজৰ ধন টকা পইচা মাটি বাৰী বৃহৎ সম্পত্তি গঢ়াৰে মানুহৰ জীৱন বুলি ভাবে। সেইবোৰ মানুহ কোনো অৰ্থহীন মানুহ বুলি ভাবোঁ। কাৰণ আপোনাৰ 100 বিঘা 200 বিঘা 1000 বিঘা মাটি থাকিলে আপুনি মানুহ হ'ব নোৱাৰে বুলি মই ভাবোঁ। কাৰণ সেইখিনি আপোনাৰ নাম নহয়, সেইখিনি ব্যক্তিগতভাৱে থাকি যাব, সেইখিনি কোনোদিনে কামত নাহে। সম্পত্তি বোলা বস্তুটো সম্পত্তি সমাজে মৃত্যুৰ পিছত এনেকুৱা এখন মানে আমি সমাজ বিচাৰোঁ যেনে মৃত্যু হও আমি মৰিব নিবিচাৰোঁ। কাৰণ জীৱন মানৱ জীৱন আৰু কেতিয়া পাম কোনো ক'ব নোৱাৰে, কোনো তথ্য নাই, একো নাই। কিন্তু আজি যেনেকৈ ভগৱানৰ কথা আমি ক'ব নোৱাৰোঁ, কাৰণ আমি সাধাৰণ মানুহ, ভগৱানৰ লগত আমি কম্পেয়াৰ নকৰোঁ। যিখিনি দেখিছোঁ জ্যোতিপ্ৰসাদ ৰাভা, বিষ্ণুজ্যোতি, ভূপেন হাজৰিকাদেৱ, তেখেতসকল আজি আমি মানৱ জাতি জীয়াই থকালৈকে, অসমীয়া ৰাইজ জীয়াই থকালৈকে মহাপুৰুষ শংকৰ মাধৱক কোনেও পাহৰিব নোৱাৰে। তেনেকৈ আমি ইমান নোৱাৰোঁ, আমিনো ইমান হ'ব নোৱাৰোঁ, আৰু ভগৱানে যিখিনি দিছে সেইখিনিহে কৰিব পাৰিম। ইমান হ'ব নোৱাৰিলেও কিছু আমি কৰি নিয়াৰ কাৰণে, আমি কিবা অলপ থৈ যোৱাৰ কাৰণে মই সদায় সজাগ আৰু সদায় কাম কৰি যাবৰ ইচ্ছা আছে। তাতে আপোনালোকে মোৰ কিবা ভুল হৈ যাব পাৰে, মই মানুহ মাত্ৰই ভুল। মই যি চব অভিজ্ঞ, মই যি চব জানো সেইটো মই কোনোদিনে নাভাবোঁ। মই সদায় মূৰ্খ হিচাপেই থাকোঁ, আৰু যিকোনো সমাজত মই সদায় পিছত বহি ভাল পাওঁ। মই এই সন্মুখৰ মঞ্চত বহি থাকিবলৈ একদম খুব টান পাওঁ। মই ৰাজনৈতিকভাৱেও বহুত মঞ্চ পাইছিলোঁ। মই এখন জিলাৰ অবজাৰভাৰ 5 বছৰ মই জিলাত, আমাৰ বজালী ডিষ্ট্ৰিক্টৰ 3 বছৰ মই অবজাৰভাৰ হিচাপে কাম কৰিছোঁ। ওদালগুৰি ডিষ্ট্ৰিক্টত 2 বছৰ। কিন্তু মই ডাইচত বহা মাত্ৰ নিয়মটোহে মই কৰিব লাগে কাৰণে কৰোঁ, আৰু একদম খুব টান পাওঁ আৰু কিবা এটা লাজ অনুভৱ কৰোঁ। বা এই আগৰ ডাইচত বহি থাকি মানুহৰ মুখলৈ চাব মোৰ লাজ লাগে। এইটো আৰু সেইটো মই লাজ বুলি নাভাবোঁ। মোৰ যে কৰ্ম একদম পিছত বহি ভাল পাওঁ, একদম তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা পাতি, কোনে কি পৰিয়াল ক'ত কি, পাৰিলে তেখেতসকলৰ খবৰ লৈ ক'ত কিবা অসুবিধা আছে নেকি কথা বতৰা পাতি তেখেতৰ ঘৰত সোমাই যাওঁ। কাৰণ মানুহৰ থাকে, সেইখিনি কৰিবলৈ তাৰে সুযোগ হেৰি লৈ আমি একদম আটাইতকৈ গৰীব মানুহৰ ওচৰত আমি ঘৰ পোৱাৰ ব্যৱস্থা আমি কৰোঁ, আৰু যিখিনি পাৰোঁ সহায় কৰিব চেষ্টা কৰোঁ আৰু কৰি আছোঁ। সেইখিনি আমাৰ ধন টকা পইচা সম্পত্তি বুলি ভাবোঁ। এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনাৰ এই যাত্ৰা অব্যাহত থাকক, আৰু আপুনি আৰু অধিক সন্মান আৰু অধিক বঁটা আপুনি লাভ কৰক। সমাজৰ কাৰণে কিবা এটা দি থৈ যোৱাৰ আপোনাৰ যি হেঁপাহ, এই হেঁপাহ নিশ্চয় নিশ্চয় পূৰণ কৰক। প্ৰিয় দৰ্শকসকল, আপোনালোকে চাই আছে JNK নিউজ, আৰু JNK নিউজৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আজি মোৰ সৈতে আছে যুৱ সমাজ ৰত্ন শ্ৰী পৰেশ দাস। আৰু পৰেশ দাসৰ মনৰ কথা, তেখেতৰ ঘৰৰ কথা, তেখেতৰ জীৱনৰ যাত্ৰাৰ কথা, ৰাজনৈতিকৰ পৰা সমাজ এই ক্ষেত্ৰখনলৈকে যিখিনি তেখেতৰ অৱদান ইতিমধ্যে দি দিলে, গোটেইখিনি কথা চমুকৈ আমি দিবলৈ চেষ্টা কৰিলোঁ। এনেদৰে আৰু অন্য ব্যক্তিৰ সৈতে আকৌ এটা খণ্ডলৈ মই আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে সকলোৱে সুস্থ থাকক, কুশলে থাকক, মংগলে থাকক, আৰু চাই থাকিব JNK নিউজৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি। মই যতীন্দ্ৰনাথ কৃষ্ণ দাস পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই অনুষ্ঠানটো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।